বিগত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিটো বিজেপিৰ বাবে পৰিণত হৈছিল প্ৰেক্টিছ ইছ্যুত। গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ উবুৰি খাই পৰিছিল সকলো জ্যেষ্ঠ মন্ত্ৰী। আগন্তুক বিধানসভা উপ নিৰ্বাচনৰ পূৰ্বে আন এটা সমষ্টিত যোৰহাটৰ দৰে পৰিস্থিতি দেখা গৈছে। পিছে সমষ্টিটোত বিজেপিৰ অত্যধিক সক্ৰিয়তাই দলটোৰ বাবে বুমেৰাং হোৱাৰ আশংকাই দেখা দিছে। নমস্কাৰ, মই সুস্মিতা শৰ্মা আৰু আপুনি চাইছে সত্য। ৰাজ্যৰ 5 সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন। উপনিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈছে শাসক বিৰোধী, কিন্তু বিজেপিয়ে উপনিৰ্বাচনক লৈ তৎপৰ হৈছে এটা বিশেষ সমষ্টিক লৈ। সমষ্টিটো হৈছে বিহালী সমষ্টি। অন্য যি 4টা সমষ্টিত উপনিৰ্বাচন হ'ব, সেই 4টা সমষ্টিক লৈ কিন্তু এনেধৰণৰ তৎপৰতা বিজেপি দেখা পোৱা যোৱা নাই। কিয়নো বিহালীত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাব গৌৰৱ গগৈয়ে, আৰু গৌৰৱ গগৈয়ে প্ৰচাৰ চলাবৰ বাবেই বিহালীত ইতিমধ্যে বাহৰ পাতিছে বিজেপিৰ মন্ত্ৰী বিধায়কে। বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে বিহালীত বাহৰ পাতিছে, লগত আছে 6-7জনকৈ বিধায়ক। বিহালীত ইতিমধ্যে বাহৰ পাতিছে মন্ত্ৰী পীযুষ হাজৰিকা সহ বিজেপিৰ 6-7জনকৈ বিধায়কে। যোৰহাটত পৰাজয়ৰ পিছত বিজেপিৰ বাবে যেন বিহালী হৈ পৰিছে সন্মান ৰক্ষাৰ যুঁজ। যথেষ্ট কাম হৈছে। ৰাস্তাৰ অৱস্থা অত্যন্ত ভাল। ইয়াতে 3খন কলেজ, আজি বেদেতি কলেজ কৰিলোঁ। আপোনালোকক যদি মই কওঁ, মোৰ সমষ্টিৰ ভোটাৰ আপোনালোকৰ সমষ্টিতকৈ প্ৰায় ডাবল। মোৰ সমষ্টিত ভোটাৰ 2,37,000 আৰু ইয়াত ভোটাৰ হ'ল নতুন সমষ্টিত 1,32,000। গতিকে ইয়াতে 3খন কলেজ, মোৰ সমষ্টিত 2খন কলেজ। গতিকে বিহালী আমাতকৈ আগুৱাই গৈছে। গতিকে আকৌ কৈছোঁ, এইখিনি কামৰ ক্ষেত্ৰত ৰঞ্জিত দত্ত ডাঙৰীয়াই যথেষ্ট কৰিছে। ৰাস্তা পথৰ অৱস্থা খুব ভাল। গতিকে বিহালী ৰাইজে ডেফিনেটলি আমাক মৰম কৰিব। বিহালীত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ ইটোৰ পিছত সিটো অনুষ্ঠানত ভাগ লৈছে মন্ত্ৰী পীযুষ হাজৰিকাই। কাষত বিহালীৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ সাংসদ ৰঞ্জিত দত্তক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা। বিহালীত বহুত কাম হৈছে, বিহালীৰ ৰাইজে ভুল নকৰে। বিহালীত জয় হ'ব বিজেপিৰ এই তৎপৰতাৰ সময়তে বিহালীত জিকিম বুলি কিন্তু কনফিডেণ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে বিৰোধী ঐক্যমঞ্চ। নিৰ্বাচনত আমি বিৰোধী ঐক্যমঞ্চই একেলগে যে ইলেকশ্যন খেলিম সেইটো নিশ্চিত, আৰু আমি 5টা সমষ্টিতে আমাৰ ফালৰ পৰা প্ৰস্তুতি চলাই আছোঁ। আৰু য'ত য'ত আমাৰ বিৰোধী ঐক্যমঞ্চৰ সংগঠন আছে, তেখেতসকলেও সাংগঠনিক প্ৰস্তুতি চলাই আছে। ইলেকশ্যন ঘোষণা হোৱাৰ লগে লগে আমি পুনৰ একেলগে বহি আমি এটা সিদ্ধান্তত উপনীত হ'ম যে এই যুঁজখন কোনো ব্যক্তিগত যুঁজ নহয়, এখন উমৈহতীয়া যুঁজ, এখন চৰকাৰ ভঙা পতাৰ যুঁজ নহয়। এই যুঁজখনৰ মাধ্যমেৰে 2026 যিটো বিধানসভা নিৰ্বাচন, তাৰ কাৰণে আমাৰ প্ৰস্তুতিটো আমি সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে আমাৰ প্ৰাৰ্থীসকলে মোক জনাইছে যে ভাবি চিন্তি চাই পেলাই দলে যাকে প্ৰাৰ্থী দিব, বাকীসকলে প্ৰতিক্ৰিয়া আহিছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ পৰা। লোকসভা নিৰ্বাচনত যোৰহাটত কি ফলাফল হৈছিল, সেই ফলাফলে হ'ব বুলি মন্তব্য দুয়োটা দলৰ সভাপতি ক্ৰমে অখিল গগৈ আৰু লৰিণজ্যোতি গগৈ। বিহালী সমষ্টিটোত বিজেপিৰ অৱস্থা বেয়া। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ যিজন কেণ্ডিডেট আছিলে, পদ্মলোচন দাস, সেই পদ্মলোচন দাসক এতিয়া কেণ্ডিডেচাৰ নিদিয়ে, প্ৰাৰ্থিত্ব নিদিয়ে। কাৰণ তাত বিদ্ৰোহ হৈছে। তাত পুৰণি যিখিনি আপোনাৰ ৰঞ্জিত দত্তকে ধৰি যিখিনি পুৰণি বিজেপি, তেওঁলোকে বিদ্ৰোহ কৰিছে যে যদিহে পদ্মলোচন দাসক তাত কেণ্ডিডেট দিয়ে, তেতিয়াহ'লে কোনোপধ্যে পদ্মলোচন দাস জিকিব নোৱাৰে। গতিকে এতিয়া বিজেপি দলে ভয় খাইছে, আৰু বিজেপি দলে ভয় খাই গোটেই পৃথিৱীখন গৈ বিহালীত বহি লৈছে। গোটেই বিজেপি দলটো গৈ তাত বহি লৈছে। কিন্তু তাৰ পাছতো বিজেপি যে বিহালীত জিকিব পাৰিব কোনো সম্ভাৱনা নাই। পীযুষ হাজৰিকাৰ কথা শুনিবলৈ, পীযুষ হাজৰিকানো কোন যে বিহালীৰ মানুহে, আমুকৰ মানুহে পীযুষ হাজৰিকাৰ কথা শুনিব, হয়নে নহয়? পীযুষ হাজৰিকা এনেই এখন চৰকাৰৰ, সাম্প্ৰদায়িক চৰকাৰ এজনৰ মন্ত্ৰীহে, হয়নে নহয়? তেওঁৰ কথা অসমবাসী শুনিবলৈ কিবা আছে নেকি? এইবিলাক কথা কৈ লাভ নাই। একদম খোলাখুলি কথা যে আকৌ উপনিৰ্বাচনত বিজেপি এবাৰ ঠক্কৰ খাব, বিজেপি হাৰিব। আমি বিৰোধী ঐক্যমঞ্চই ভালকৈ বিজেপিক এবাৰ শিক্ষা দিম যে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াক হৰুৱাবৰ কাৰণে পীযুষ হাজৰিকাই বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিৰাট বহু ধৰণৰ কূটকৌশল কৰিছে। বহু ধৰণৰ টকা পইচাৰ খেল, বিভিন্ন ধৰণৰ ৰাজনৈতিক কূটকৌশল। কিন্তু অৱশেষত ৰাইজৰ যিটো
মতদান এইটোৱে প্ৰমাণ কৰিলে যে ৰাইজ আচলতে তেওঁলোকৰ লগত নাই বা গণতন্ত্ৰত সাধাৰণ জনতাই যে মূল কথা এইটো প্ৰমাণ হৈছে। গতিকে বিহালীটো এনেকুৱা ধৰণৰ তেওঁলোকৰ মন্ত্ৰী বিভিন্ন ধৰণৰ তেওঁলোকৰ সাংসদ এইসকলে বিধায়ক সকলোৱে তেওঁলোকে বাহৰ পাতি বিভিন্ন ধৰণে তেওঁলোকে কাম কাজ চলাই বিহালী উপ নিৰ্বাচনত জয়লাভ কৰিবৰ কাৰণে তেওঁলোকে কূটকৌশল ৰচনা কৰিছে। আৰু দেখিছো যে কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰী তাত বাহৰ পাতি আছে। কিন্তু যিয়ে নহওক লাগিলে যিমান চেষ্টাই নকৰক লাগিলে অৱশেষত বিহালীত ৰাইজে সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব আৰু বিহালীত এইবাৰ বিজেপি পৰাভূত হ'ব, তাত বিৰোধী ঐক্য মঞ্চ জয়লাভ হ'ব, এই কথাটো নিশ্চিত। যোৰহাটত সৰ্বশক্তি প্ৰয়োগ কৰিছিল বিজেপিয়ে। গৌৰৱ গগৈক হৰুৱাবৰ বাবে বিজেপিৰ মন্ত্ৰী বিধায়কে উবৰি খাই পৰিছিল যোৰহাটত। সেই একেই ঘটনাৰ যেন পুনৰাবৃত্তি হৈছে বিহালীত। অন্য সমষ্টিৰ তুলনাত বিহালী এতিয়া অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে বিজেপিৰ বাবে। কিন্তু বিহালীত গেৰুৱা পতাকা উৰুৱাই ৰাখিবলৈ কিমান সফল হ'ব বিজেপি? গৌৰৱৰ বিৰুদ্ধে বিজেপিৰ এই তৎপৰতাই ফলাফলত প্ৰভাৱ পেলাব নেকি বিহালীত? এতিয়া বিহালী দখলৰ বাবে কি হ'ব সাংসদ গৌৰৱ গগৈৰ ৰণনীতি? বিহালীক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে। বিহালী সমষ্টি সন্দৰ্ভত আপুনি কি ভাবে? আপুনি কমেণ্ট বক্সত লিখিব পাৰিব। আৰু সত্য চাই থকাৰ বাবে আপোনাক ধন্যবাদ।